জামুগুৰিহাটৰ চৰাইবাৰীত ধনময় নামৰ ঘৰচীয়া হাতী সন্ধানহীনত চাঞ্চল্য। হাতীৰ মাওতে ঘৰচীয়া হাতীজনী চৈৰাবাৰীৰ শিৱ মন্দিৰ কাষৰ হাবিত বান্ধি থৈ গৈছিল যদিও কোনো দুষ্ট চক্ৰই হাতীজনীৰ বান্ধোন খুলি দি পলায়ন কৰে। আজি পুৱা মাওতে আহি বান্ধি থোৱা ঠাইত হাতীজনী নেদেখি কান্দোনত ভাগি পৰি জামুগুৰি আৰক্ষী থানাৰ হাতীৰ সন্ধানহীন সম্পৰ্কীয় এখন এজাহাৰ দাখিল কৰে। জামুগুৰি আৰক্ষীয়ে তদন্তকে এই সন্দৰ্ভত তদন্ত আৰম্ভ কৰি হেৰুৱা হাতীজনীৰ সন্ধানত অভিযান চলায়। পিছত প্ৰায় 2 কিলোমিটাৰ নিলগৰ শিয়ালমাৰী ঠাইত হাতীজনী উদ্ধাৰ কৰে। ঘৰচীয়া হাতীজনীৰ গৰাকী চতিয়া ঘাহিম গাঁৱৰ SK আলম বুলি জানিব পৰা গৈছে। ইপিনে আৰক্ষীয়ে দুষ্ট চক্ৰৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে। হাতীচোৰ দুষ্ট চক্ৰটোৱে এনেদৰে এই ঘৰচীয়া হাতী ধনমাইক কিছুদূৰ কৌশলেৰে লৈ গৈ পিছত গাড়ীত উঠাই বহিৰাজ্যত নি বিক্ৰী কৰাৰ প্ৰচেষ্টা চলায় বুলি সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে। এটা পাইছিলো যে আপোনাৰ হাতী কোনোবাই নিছে বুলি হেৰাইছে বুলি। হয়, এই আমাৰ কলিতা ডাঙৰীয়ে কৈছে যে ৰাতিপুৱা মৰ্ণিং প্ৰায় 8:30 মান বজাত যে 7টা বজাত বুলি কৈছে যে হাতীজনী খোলাৰ পৰা মানে বান্ধি লৈ মানে দুষ্ট চক্ৰই মানে খুলি লৈ গৈছে। তাৰপিছত আমি ঘৰৰ পৰিয়ালক ইটোৰ লগত সেইটো মানে ডিছকাছ কৰিলোঁ। কৰাৰ পিছত মানে আমি গাড়ীত আহিলোঁ, জামুগুৰি থানাত সোমালোঁ। তাত এজাহাৰখন লিখিলোঁ। তাৰপিছত এজাহাৰ আধাতে লিখা থাকিল। তাৰপিছত আহি মানে ফটাফট আহি আকৌ মানে হাতী আমি আগতে মানে হেৰি কৰিলোঁ। কোনোবাই খবৰ দিলে নেকি? কোনোবাই খবৰ দিলে আৰু তাৰপিছত এতিয়া মানে ক'ত উদ্ধাৰ হৈছে? আমি এইটো শিয়ালমাৰী নাহৰ কি কয় এইটো জেগা কাঠৰবাৰী। কাঠৰবাৰী নিয়াৰেষ্ট মানে শিয়ালমাৰী বুলি কয় জেগাটো। গতিকে তাতে আমি হাতীজনী উদ্ধাৰ কৰিলোঁ। কি সন্দেহ কৰিছে? আমি এনেই দুষ্ট চক্ৰ আৰু এবাৰ আগতে আমাৰ হাতী দেখুৱাই পেলাই আমাৰ 2টা হাতী সেই হাতীও দেখুৱাই মানে দুষ্ট চক্ৰই মানে পইচা লৈছে বেলেগ বেলেগ মাউতৰ পৰা। গতিকে এইটো আমি মানে সেই চক্ৰটোক বিৰত থাকিবলৈ কওঁ যে আমাৰ হাতত যদি পৰি যায়তো আমি মানে তেওঁলোকক ধৰি মেলি মানে পুলিচৰ যোগেদি তেওঁলোকক আমি মানে বিহিত ব্যৱস্থা ল'বৰ কাৰণে আমিতো কৰিমেই। গতিকে তেখেতলোক আমি আইন প্ৰশাসনক এইটো ক'ব বিচাৰোঁ যে সেই চক্ৰটোক যে ভালকৈ মানে শাস্তি দিব লাগে আৰু যাতে এইটো হাতী মানে এই এলেকাত আমাৰেই আছে অকলে নিশাই নোহোৱা হৈছিল নেকি? গতিকে এইটোৱে মোক মানে অনুৰোধ। গতিকে আপোনালোকৰ জৰিয়তে যে আপুনি মিডিয়া ফ'কাছক আমি জনাব যে এই চক্ৰটো মানে যে ধৰিব লাগে আৰু যে এজনী হাতী যে বন্ধা আছে বন্ধাৰ পৰা যে খুলি যে কামটো কৰিব লাগে এইটোতো বৰ মানে সন্দেহজনক কথা। গতিকে এইটো আপুনি অন্য হেৰিৰ লগত আপুনি ডিছকাছ কৰিব কথাটো কৰি পেলাই আপুনি জনাব। আপোনাৰ ঘৰ? মোৰ ঘৰ ঘাইগাঁও, চতিয়া ঘাইগাঁও। আপুনি ইয়াত মাউতক দি থৈছে? মাউতক গাইছোঁ। হাতী মোৰ নাম, মোৰ দেউতাৰ হাতী। মানে নিশা হেৰাইছে? ঠিক আছে, হ'ব। নদুৱাৰৰ পৰা ইনজামামুল হকৰ ৰিপৰ্ট, এনি ভাৰত 24।